আজি কৰিলোঁ মই ঢেৰ শ্বপিং, তাকে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ অকণমান। এয়া প্ৰথম আইটেম আহি আছে, এয়া হৈছে বেল। এটা বয়স আছিলে জানেনে, কাপোৰ কানিৰ বজাৰ কৰি ইমান ভাল পাইছিলোঁ। লিপষ্টিক, আইলাইনাৰ সেইবোৰ বজাৰ বুলি ক'লে মানে বিৰাট ফূৰ্তি লাগে। আৰু আজিকালি এনেকুৱা এটা বয়সত আহি পালোঁ যে চব্জিৰ বজাৰ, বাচন বৰ্তনৰ বজাৰ সেইবোৰহে কৰি বেছি ভাল লাগে। তো এয়া কলডিল, এয়াতো ধৰিব পাৰিছে, এয়া ভোল, আৰু চব্জি যিমান ফ্ৰেছ দেখিছে দামটো সিমানেই কম। এই যে কলডিলকেইটা সেইকেইটা মাত্ৰ 30 টকা লৈছে, বেলকেইটা এটাত 5 টকাকৈ। এতিয়া পাবলৈ নাইকিয়া হ'ল বেল, সেইকাৰণে কিনি আনিবলগীয়া হৈছে। ভোলকেইটাৰ দাম পাহৰিলোঁ, এই স্কোৱাচটো লৈছিলে আপোনাৰ 20 টকা। আৰু তিয়ঁহ অকণমান বেছিকৈ লৈছোঁ কাৰণ মই ডিটক্স ৱাটাৰ বনাই দিওঁ মানুহজনক। আৰু এয়া হৈছে মোৰ মানুহজনৰ ফেভৰেট চব্জি, এইটো হৈছে ভিন্দি। আৰু এই কলকেইটাৰ দুটা অলৰেডি পেটলৈ গ'লেই। আৰু এইটো হৈছে নৰ্থ ইষ্টৰ মানুহৰ একদম ফেভৰেট বস্তু, বাঁহ গজালি। এইটো এনেকৈ চব্জি কৰি খায়ো ভাল লাগে, আচাৰ বনাই খায়ো ভাল লাগে, আৰু বহুতেতো মাংসত দিও খায় নহয়নে। তো এয়াই আছিলে আজিৰ মোৰ শ্বপিং। তো কেনেকুৱা লাগিলে জনাব আপোনালোকে ৰীলটো চাই। আজিলৈ ইমানেই, বাই বাই।